অসম জাতীয় পৰিষদেতো ক'তো পোৱাই নাই মাত্ৰ বোধহয় এটা পঞ্চায়তত কেইটামান ৱাৰ্ড মেম্বাৰ পাইছে য'ত কংগ্ৰেছৰ লগত তেওঁলোকৰ বুজাবুজি হৈছিলে কি কয় এইটো খুৱাং সমষ্টিত আৰু বোধহয় আঞ্চলিক পঞ্চায়ত এটা নে দুটা পাইছে আপোনালোকে সেইটো এনেহে প্ৰচাৰ কৰি আছে মানে এইটো ইচ্ছাকৃত অখিল গগৈক অকণ ডিষ্টাৰ্ব দিম বুলিহে চাগে আপোনালোকে বেলেগ এটা কুইটটো বহাবৰ কাৰণে এইটো কৰি আছে চাগে অখিল গগৈক অকণমান কম দেখুৱাবৰ কাৰণে ৰাইজৰ দলৰ শক্তিটো কম দেখুৱাবৰ কাৰণে 19খন জিকাৰ পাছতো আমাক জিকা নাই বুলি ক'ব খোজে আৰু 2খন নে 3খন জিকাৰ পাছতো বহুত জিকিছে বুলি ক'ব খোজে এই অংকটো এই যাদুটো বুজি নাপালো জিলা পৰিষদ আমি 3খন পালো তেওঁলোকে 0 পালে কিন্তু তেওঁলোকে বেছি জিকিলে বুলি কৈ দিয়ে আৰু আমি ধৰক 250খন মান হেৰি পালো ৱাৰ্ড মেম্বাৰ আমি চতুৰ্থ স্থানলৈ আহিলো এটা আঞ্চলিক দল হিচাপে তাৰপিছত আমাৰ ফলাফল বেয়া বুলি আপোনালোকে প্ৰচাৰ কৰে এই অংকটো চাগে ব্যক্তিগতভাৱে অখিল গগৈক বেয়া পায় বা ৰাইজৰ দলক বেয়া পায় বা চৰকাৰে যিহেতু ৰাইজৰ দলক বেয়া পায় গতিকে চৰকাৰক তেল মাৰিবৰ কাৰণে কৰা কাম বুলিয়ে মই ভাবোঁ এটা মইতো দেখিছোঁ যে অসম জাতীয় পৰিষদে গোটেই অসমতে মাত্ৰ 1খন নে 2খনহে নে 3খন মই প্ৰথমতে 1খন বুলিয়ে গম পাইছিলোঁ পিছত কোনোবাই কৈছে যে 3খন পাইছেগৈ 3খন আঞ্চলিক পঞ্চায়ত পাইছে আমি পাইছোঁ 19খন তেওঁলোকে জিলা পৰিষদ পাইছে 0খন আমি পাইছোঁ 3খন তেতিয়াহ'লে কাৰ ৰিজাল্ট ভাল ৰিজাল্টটো আমাৰ ভাল নে জাতীয় পৰিষদৰ ভাল মই সেইটো নাজানো মই শুনা নাই কিন্তু ভাল কথা আঞ্চলিক দল এটাক যদি সহযোগিতা কৰে খুব ভাল কথা মই আদৰণি জনাইছোঁ আপোনালোকে সকলোৱে জানে যে ধৰ্মীয় সংখ্যালঘু এলেকাত আমি কোনোদিন ইলেকশ্যনে খেলা নাছিলোঁ অকল বেচিকেলি আমি উজনি অসমত 2021ত ইলেকশ্যন খেলিছিলোঁ আমি 3 বছৰীয়া 4 বছৰীয়া পাৰ্টি এটা সেইটো মনত ৰখা দৰকাৰ এইবাৰ প্ৰথমবাৰৰ কাৰণে সংখ্যালঘু এলেকাত ইলেকশ্যন খেলিলোঁ 3খন জিলা পৰিষদ জিকিলোঁ এবাৰ প্ৰথমবাৰৰ কাৰণে ইলেকশ্যন খেলিলোঁ 19খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত 12খনেই আপোনাৰ সংখ্যালঘু এলেকা 7খন আমাৰ সংখ্যাগুৰু এলেকা গতিকে সংখ্যালঘু এলেকাত আমাৰ ৰিজাল্ট ভাল নহয় বুলি কোৱা কথাটো এটা সত্যৰ ওপৰত আধাৰিত কথা নহয় আৰু সংখ্যালঘু এলেকাত সাংঘাতিক ধৰণে আচলতে ৰাইজৰ দলৰ উত্থান হৈছে আৰু অকল সংখ্যালঘু এলেকাত নহয় অসমত যদি চাই এটা সৰু আঞ্চলিক দল যাৰ কোনো অৰ্থনৈতিক সম্বল নাই যাৰ কোনো প্ৰচাৰ যন্ত্ৰ নাই সেই আঞ্চলিক দলটোৱে 19খন আঞ্চলিক পঞ্চায়ত আৰু 3খন জিলা পৰিষদ আৰু 250খন ৱাৰ্ড কমিছনাৰ জিকাটো এটা বৰ মুখৰ কথা নহয় মানে এতিয়া সঁচা কথা ক'বলৈ গ'লে কংগ্ৰেছৰ লগত আমাৰ তুলনা হয় এতিয়া কংগ্ৰেছে কিমানখন আসনত খেলি কেইটা সিট পালে আৰু আমি একেবাৰে সীমিত আসনত খেলি আমি তেওঁলোকতকৈ চাগে যদি পাৰ্চেণ্টেজ উলিয়াই বেছিকৈ আসন পালোঁ গতিকে আচলতে তুলনা অকল কংগ্ৰেছৰ লগত হয় আমাৰ বেলেগ পাৰ্টিৰ লগত আপোনালোকে তুলনা কৰি থাকি লাভ যায় আৰু এজিপিৰ লগতো যদি তুলনা কৰে এজিপিয়ে যিমান আসনত খেলিছে তাতকৈ আমি কম আসনত খেলি ভাল ৰিজাল্ট হৈছোঁ গতিকে ৰাইজৰ দলক আপোনালোকে গালি পাৰি লাভ নাই চৰকাৰে ভাল পাব বুলি আপোনালোকে ৰাইজৰ দলক কেনে এটা গালি দিয়ে বেলেগক ওপৰলৈ উঠাব খোজে আপোনালোকে ভাবে যে হিমন্ত বিশ্ব শৰ্মাই ভাল পাব ৰাইজৰ দলক গালি পাৰিলে কিন্তু এটা কথা খাটাক যে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলৰ পাৰফৰ্মেঞ্চ আন সকলো দলতকৈ চাগে বিৰোধী দলবিলাকৰ ভিতৰত ফলাফল আটাইতকৈ ভাল বোধহয় আমাৰ প্ৰব্লেমটো ক'ত আমি যেহেতু বিজেপিক বেছি বিৰোধিতা কৰোঁ গতিকে আমাক প্ৰশংসা নকৰি আমাক গালি পাৰিব পালে সকলোৱে ফূৰ্তি পায় আৰু যদি কাইলৈ আমাক বিজেপিয়ে ভাল পাই যায় তেতিয়া আকৌ আমি হিৰো হৈ যাম অসম যেহেতু এতিয়া শাসক দলে আমাক বেয়া পায় গতিকে আমি 19খন পোৱাৰ পাছতো আমি সৰু পাৰ্টি কোনোবাই 1খন বা 2খন পোৱাৰ পাছতো সেইটো ডাঙৰ পাৰ্টি আপোনালোকে জানে 1খনো জিলা পৰিষদ পোৱা নাই আমি 3খন জিলা পৰিষদ পালোঁ আমি সৰু পাৰ্টি আৰু 0খন জিলা পৰিষদ পাই তেওঁলোক ডাঙৰ পাৰ্টি এইটোতে আপোনালোকে নিজে কৈ আছে অথনিৰ পৰা মইতো কোৱা নাই মই উলিওৱা নাই হয়নে নহয় আপোনালোকে মোক প্ৰশ্ন সুধি আছে আপোনালোকে সুধি আছে আমিতো খেলুৱাই নাই নহয় মানে মৰিয়নি সমষ্টিত মই একদিনৰ কাৰণেও যোৱা নাই এদিনৰ কাৰণে গৈছিলোঁ এনে চাবলৈ কি হৈ আছে বুলি মোৰ ঘৰৰ ওচৰত মানে মোৰ নিজৰ ঘৰলৈও যোৱা নাই এই মৰিয়নিৰ ওচৰত এখন ঠাইলৈ মাত্ৰ খবৰ ল'বলৈ গৈছিলোঁ আমি খেলুৱাই নাই আপোনালোকে এইটো নিশ্চিন্ত থাকক যে উজনি অসমত আমি অকল এইবাৰ পঞ্চায়ত ইলেকশ্যনটো আমি চিৰিয়াছলি লোৱাই নাই কিয়নো আমি সদায় জানো যে পঞ্চায়ত ইলেকশ্যনত ৰুলিং পাৰ্টি জিকে আৰু এই ইলেকশ্যনত আমি আমাৰ নিচিনা সৰু পাৰ্টি এটাই পইচা খৰচ কৰা শক্তি খৰচ কৰা এই ইলেকশ্যনত বহুত জিকিম বুলি ভবাটো এটা বাতুলতা সেইকাৰণে আমি পঞ্চায়ত ইলেকশ্যনটো চিৰিয়াছলি লোৱাই নাই পঞ্চায়ত ইলেকশ্যন কোনদিনা যায় সেইটোলৈহে ৰৈ আছিলোঁ ইমান দিন ধৰি পঞ্চায়ত ইলেকশ্যনটো যিদিনাৰ পৰা যাব সেইদিনাৰ পৰাই আমি চিৰিয়াছলি কাম কৰিম কাৰণ সকলোৱে জানে যে পঞ্চায়ত ইলেকশ্যনত ৰুলিং পাৰ্টি কেতিয়াও পৃথিৱীৰ কোনেও হৰুৱাব নোৱাৰে মিছা কথা কৈ লাভ নাই আমাৰ ফলাফলক লৈ এনেই বেলেগ কথা কৈ থাকিব পাৰিব মই দেখিছোঁ কিছুমান সংবাদ মাধ্যমতো কৈ আছে কিছুমান আজি বাতৰি কাগজ আমাৰ অসমখনতো দেখিলোঁ যে আমাতকৈ বেলেগ দলে বেছি ভাল কৰিছে কিন্তু আপোনালোকে বেলেগ দলৰ চিটকেইটা চাওক এখনো জিলা পৰিষদ পোৱা নাই আমি 3খন পাইছোঁ আমি 19খন পাইছোঁ তেওঁলোকে 1খন নে 2খন পাইছে
তাৰ পাছত যদি আমাতকৈ ভাল বুলি কয় আৰু তেতিয়াহ'লে গছত গৰু উঠাৰ কথা ক'ব লাগিব